হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত মাহীয়েকে শেৱালীক সোণৰ লগত ঘৰলৈ পঠিয়াই দিব আৰু তেতিয়া শেৱালীয়ে মাহীয়েকৰ গাত ধৰি ধৰি কান্দিব আৰু তই ভালকৈ থাকিবি, মোৰ কথা চিন্তা কৰিব নালাগে বুলি মাহীয়েকৰ আগত ক'ব আৰু শেৱালী সোণৰ লগত যাবলৈ ওলোৱাত নন্দ শেৱালীৰ ওচৰত যাব আৰু তই মোৰ পৰা বাচি যোৱা বুলি ভাবিছা নেকি বুলি শেৱালীক ক'ব আৰু সোনকালে মাটিৰ কাগজখিনি মোৰ নামত লিখি দিবি, নহ'লে তোৰ মাহীক আৰু দেখা নাপাবি বুলি শেৱালীক কোৱা দেখিবলৈ পাব। ইফালে আকৌ শেৱালী সোণৰ লগত গাড়ীত গৈ থাকিব আৰু তেতিয়া শেৱালীয়ে সোণক মাতিবলৈ চেষ্টা কৰিব আৰু মই এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ আৰু মোক বিশ্বাস কৰক, মই আপোনাক বচাবলৈহে বিয়া হ'ম বুলি কৈছিলোঁ, নহ'লে আপোনাক বচোৱাৰ মোৰ কোনো উপায় নাছিল, লগে লগে বিয়া পাতি দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ বুলি সোণক কৈ থকা দেখিবলৈ পাব। আনফালে আকৌ বিজয় পৰীৰ ওচৰত সোণৰ খবৰ ল'বলৈ যাব আৰু তেতিয়া মাকে অনুস্মিতাক বিজয় ক'ত আছে বুলি সুধিব আৰু তেতিয়া অনুস্মিতাই বিজয়ে পৰীৰ ওচৰত যে গৈছে সেই কথাটো ক'ব আৰু তেতিয়া মাকে এনেকৈ হ'লে দেখোন তাৰ উন্নতিৰ সলনি অধোন্নতিহে হ'ব বুলি অনুস্মিতাৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু সোণ ঘৰলৈ নহাৰ কাৰণে যে খবৰ ল'বলৈ গৈছে সেই কথাটো মাকৰ আগত ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।